যিটো আবহাৱা হৈছে ডেফিনেটলি গৌৰৱ গগৈ হ'ব লাগিব, অন্যটো বিকল্প নাই। হিমন্ত বিশ্ব শৰ্মা যদি বিজেপিৰ ফেচ হয়, আমাৰ কংগ্ৰেছৰ কাৰণে ২৬ৰ ইলেকশ্যন ৱাক অভাৰ হ'ব, আমি খুব সুখী। তিনি গগৈৰ জোৰটো বেছি, মানে গৌৰৱ গগৈৰ জোৰটো বেছি, কংগ্ৰেছৰ গগৈজনৰ জোৰটো বেছি নহয়। সেইটো প্ৰথম কথাটো হ'ল বিজেপিৰ ফেচ কোন হয়, উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কি বিজেপিৰ ফেচ যোনেই হওক, নাই হিমন্ত বিশ্ব শৰ্মা হ'লেতো আমাৰ আৰু ভাল, আমাৰ কাৰণে একদম ইজি আৰু আমাৰ ৱাক অভাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মা যদি বিজেপিৰ ফেচ হয়, আমাৰ কংগ্ৰেছৰ কাৰণে ২৬ৰ ইলেকশ্যন ৱাক অভাৰ হ'ব, আমি খুব সুখী। কিন্তু আমি সেইটোৰ ওপৰত একো নকওঁ, ডেট ইজ এ ডিচিশ্যন অফ দি বিজেপি। কিন্তু আমাৰ কংগ্ৰেছৰ কথাটো হৈছে কি, কংগ্ৰেছৰ আমাৰ সেইটো সিদ্ধান্তটো আমাৰ হাইকমাণ্ডে দিব। কিন্তু যিটো মানে পাৰচেপশ্যন বা যিটো আবহাৱা, নাই যিটো আবহাৱা হৈছে ডেফিনেটলি গৌৰৱ গগৈ হ'ব লাগিব, অন্যটো বিকল্প নাই, মানে অন্যটো নাইকিয়া, গৌৰৱ গগৈ হ'ব লাগিব। য়ংগাৰ জেনেৰেশ্যন, হি হেজ কেৰিশ্মা, আৰু য়ংগাৰ জেনেৰেশ্যন হোৱাৰ কাৰণে গোটেই য়ং জেনেৰেশ্যন আৰু অল্ডাৰ জেনেৰেশ্যন সকলোৱে ৱেলকাম কৰিছে। গতিকে মানুহৰ যিটো ভাৱ পাৰচেপশ্যন, সেইটোৰ পৰা ডেফিনেটলি গৌৰৱ গগৈ হ'ব লাগিব। কিন্তু এইটো সিদ্ধান্তটো হাইকমাণ্ডে ল'ব লাগিব ডেফিনেটলি। এইটো ৰাইজে ভাবি লৈছে, মই কোৱাৰ দৰকাৰেই নাইকিয়া, ৰাইজে অলৰেডি ভাবি লৈছে। তিনি গগৈ বুলি কথা নহয়, এইটো এটা কোইনচিডেঞ্চ আপোনালোকে কৰি মানুহে এটা মুখৰ ৰোচক কৰিছে। ইয়াততো মই ক'ব খুজিছোঁ যে তিনি গগৈ বুলি কোনো কথা নাইকিয়া, যদিও তিনিটা ইনচিডেণ্টলি তিনিটা দলৰ তিনিজন সভাপতি আজি আমাৰ গগৈ উপাধিৰ হৈছে। ইটছ এ গুড, এইটো এটা কিছুমানে অৰ্থব্যঞ্জক হিচাপে আনিছে, কোনো কথা নাই, মই ৱেলকাম কৰিছোঁ। কিন্তু কথাটো হ'ল কি, যিটো আপোনালোকে কৈছে অকল তিনি গগৈ হ'লেই নহ'বতো, CPIও হ'ব লাগিব, CPIMLও হ'ব লাগিব, আৰু অন্যান্য নেশ্যনেল পাৰ্টিবিলাকো হ'ব লাগিব, চবেই হ'ব লাগিব। গতিকে আমি এইটোৰ ওপৰত চলি আছে, এলায়েন্সৰ ওপৰত বিভিন্ন ধৰণৰ। কি ক'লে? নাই তিনি গগৈৰ জোৰটো বেছি, মানে গৌৰৱ গগৈৰ জোৰটো বেছি, কংগ্ৰেছৰ গগৈজনৰ জোৰটো বেছি। কাৰণ নাই বাকীসকলতো এতিয়া জোৰ বেছি বুলি কিহৰ ওপৰত আপুনি ক'ব? তেওঁলোকৰ MLA বিধায়কৰ সংখ্যাৰ ওপৰতেহে ক'ব। তেওঁলোকৰ বিধায়ক MLA নাই, অখিল গগৈটো অকলে। গতিকে জোৰ বেছি বুলি ক'লে ডেফিনেটলি কংগ্ৰেছেই, আমিতো বিগ ব্ৰাদাৰ বা কংগ্ৰেছেই, আমি কংগ্ৰেছেই। গতিকে এতিয়া কথাটো হৈছে কি, আলোচনা চলি আছে, আৰু মই আজি আলোচনাৰ স্বাৰ্থত মই কিছুমান কথা নকওঁ, আৰু কোৱাটো ঠিক নহ'ব, আৰু আগতীয়াকৈ কৈ দিয়াটো ঠিক নহয়। গতিকে সময়ত সিদ্ধান্ত হ'ব, আপোনালোকে গম পাব।